নমস্কাৰ বন্ধুসকল, NF অৰ্থাৎ নৰ্থ ইষ্ট ফ্ৰণ্টলেণ্ড ৰেলৱেত 6,777টা এপ্ৰেণ্টিছশ্বিপ পোষ্ট মুকলি কৰা হৈছে। 10th প্লাছ ITI কৰা কেণ্ডিডেটসমূহে 14 আগষ্টৰ ভিতৰত এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। এই পোষ্টসমূহৰ কাৰণে কোনো ধৰণৰ ৰিটেন বা ভিভা টেষ্ট নহয়, ডাইৰেক্ট মেৰিট বেচিছত পোষ্টসমূহত ছিলেকশ্যন কৰা হ'ব। যদি আপোনাৰো ক্লাছ 10th প্লাছ ITI আছে আৰু আপুনি এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ইণ্টাৰেষ্টেড, তেন্তে ভিডিঅ'টো শেষলৈকে চাওক। আজিৰ ভিডিঅ'ত কেনেকৈ আপোনালোকে এই এপ্ৰেণ্টিছশ্বিপ পোষ্টসমূহত এপ্লাই কৰিব, আপোনালোকৰ প্ৰয়োজনীয় ডকুমেণ্টছ কি কি লাগিব, সকলো A to Z ডিটেইলছ আপোনালোকক এই ভিডিঅ'ত দেখুৱাই দিম। এপ্লাই কৰিবলৈ আপোনালোকে এই পেজত আহিব। ইয়াৰ যি ডাইৰেক্ট লিংক ডেছক্ৰিপশ্যনত দি দিম। প্ৰথমতে যদি আপোনালোকৰ ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডত কোনো ধৰণৰ একাউণ্ট নাই, তেন্তে ইয়াত আপোনালোকে ফ্ৰেছ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আপোনালোকৰ একাউণ্ট বনোৱা আছে, তেন্তে ইয়াত আপোনালোকে লগ ইন হেয়াৰত ক্লিক কৰি লগ ইন কৰি ল'ব পাৰে। ৰেজিষ্টাৰ ইয়ৰ ছেল্ফত নেশ্যনেলিটি ইণ্ডিয়ান ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকে পাৰ্চনেল ইনফৰমেশ্যন ফিল আপ কৰিব লাগিব। ফুল নেমত আপোনালোকৰ ফুল নেম এডমিট কাৰ্ডত যেনেকৈ দিয়া আছে ইয়াতে আপোনালোকে এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ ফুল নেম ৰি এণ্টাৰ কৰিব। হেভ ইউ চেঞ্জ ইয়ৰ নেমত আপোনালোকে ন' ছিলেক্ট কৰিব। ডেট অফ বাৰ্থত আপোনালোকৰ ক্লাছ 10ৰ ডেট অফ বাৰ্থ অনুসৰি কেলেণ্ডাৰৰ পৰা আপোনালোকে ডেট অফ বাৰ্থ ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ জেণ্ডাৰ ছিলেক্ট কৰিব। নেক্সট আপোনালোকৰ ফাদাৰ্ছ আৰু মাদাৰ্ছৰ ফুল নেম এণ্টাৰ কৰিব। নেম কনফাৰ্মেশ্যন কৰিবৰ কাৰণে আপোনালোকে ৰি এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ কণ্টেক্ট ডিটেইলছ এড কৰিব লাগিব। কণ্টেক্ট ডিটেইলছত আপোনালোকৰ এটা এক্টিভ ইমেইল ID আৰু এটা এক্টিভ মোবাইল নম্বৰ এণ্টাৰ কৰিব আৰু জেনেৰেট OTP ক্লিক কৰিব। আপোনালোকৰ ইমেইল আৰু মোবাইলত OTP আহিব, ইয়াত OTP এণ্টাৰ কৰিব। ক্ৰিয়েট ইয়ৰ পাছৱৰ্ডত আপোনালোকে এটা 8 ডিজিটৰ পাছৱৰ্ড এণ্টাৰ কৰিব আৰু কেপচা কোড ফিল কৰি প্ৰিভিউ এণ্ড ৰেজিষ্টাৰ ইয়ৰ ছেল্ফত ক্লিক কৰিব। আপোনালোকৰ একাউণ্ট ডিটেইলছৰ প্ৰিভিউ আহিব। ইয়াত আপোনালোকে ক্ৰছ চেক কৰিব। যদি আপোনালোকৰ ডিটেইলছত কিবা মিছমেচ হৈ আছে, তেন্তে এডিট বটনত ক্লিক কৰি আপোনালোকে এডিট কৰিব পাৰে। যদি সকলো ডিটেইলছ কাৰেক্টলি ফিল আপ কৰা আছে, তেন্তে আপোনালোকে চেক বক্সত ক্লিক কৰি ৰেজিষ্টাৰ ইয়ৰ ছেল্ফত ক্লিক কৰিব। ইয়াত আপোনালোকে প্ৰচিড ক্লিক কৰিব আৰু আপোনালোকৰ একাউণ্ট ছাকচেছফুলি ক্ৰিয়েট হৈ যাব। লগ ইন টেবত আপোনালোকৰ মোবাইল নম্বৰ আৰু পাছৱৰ্ড ফিল আপ কৰি কেপচা কোড ফিল কৰিব আৰু লগ ইন কৰিব। আপোনালোকৰ পেজটো এনেকৈ খোল খাই আহিব। ইয়াত আপোনালোকে অনলাইন এপ্লিকেশ্যনত ক্লিক কৰিব। আপোনালোকৰ পষ্টটোৰ এংগেজমেণ্ট ইয়াত খোল খাই আহিব। চ' ইয়াত আপোনালোকে নেক্সট বটনত ক্লিক কৰিব। অনলাইন এপ্লিকেশ্যনৰ পেজটো খোল খাই আহিব। প্ৰথমতে আপোনালোকে আইডেণ্টিটি ডিটেইলছ ফিল আপ কৰিব লাগিব। আইডেণ্টিটি প্ৰুফৰ কাৰণে যদি আপোনালোকৰ লগত আধাৰ কাৰ্ড আছে, তেন্তে ইয়াত আধাৰ কাৰ্ড ছিলেক্ট কৰিব। যদি আপোনালোকৰ লগত আধাৰ কাৰ্ড নাই, তেন্তে আপোনালোকে ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট বা এনি আদাৰ গভাৰ্ণমেণ্ট ডকুমেণ্টছ আপোনালোকে ছিলেক্ট কৰিব পাৰে। ডকুমেণ্ট নম্বৰত আপোনালোকৰ আধাৰৰ 12 ডিজিট নম্বৰ এণ্টাৰ কৰিব। ইয়াত আপোনালোকৰ ইছ্যু অথৰিটি অট'মেটিকেলি ফেচ আহিব। প্লেচ অফ ইছ্যুত ইণ্ডিয়া এণ্টাৰ কৰিব। ডেট অফ ইছ্যুত আপোনালোকে আধাৰ কাৰ্ডত আপোনালোকৰ আধাৰ কাৰ্ড কেতিয়া ইছ্যু হৈছিলে পাই যাব। চ' ইয়াত আপোনালোকে কেলেণ্ডাৰৰ পৰা চুজ কৰি ল'ব। পাৰ্চনেল ডিটেইলছত আপোনালোকৰ প্ৰায়ভাগ ডিটেইলছ অট'মেটিকেলি ফেচ আহিব। তাৰপিছত মেৰিটেল ষ্টেটাছ ছিলেক্ট কৰিব। ৰিলিজনত আপোনালোকৰ যিটো ধৰ্ম লিষ্টৰ পৰা ছিলেক্ট কৰিব। পাৰ্মানেণ্ট ভিজিবল মাৰ্কছ অফ আইডেণ্টিফিকেশ্যন 1ত যদি আপোনালোকৰ আইডেণ্টিফিকেশ্যন মাৰ্কছ আছে, তেন্তে ইয়াত আপোনালোকে মেনশ্যন কৰিব পাৰে। যদি আপোনালোকৰ কোনো ধৰণৰ আইডেণ্টিফিকেশ্যন মাৰ্কছ নাই, তেন্তে ইয়াত আপোনালোকে ন' আইডেণ্টিফিকেশ্যন মাৰ্কছ এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ কমিউনিটি ডিটেইলছ এড কৰিব লাগিব। নেম অফ দ্য ট্ৰাইবত আপোনালোকৰ ট্ৰাইবৰ নেমটো লিখিব। চাৰ্টিফিকেট নম্বৰত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট নম্বৰ এণ্টাৰ কৰিব। ইছ্যু অথৰিটিত ডেপুটি কমিশ্যনাৰ ছিলেক্ট কৰি ল'ব। তাৰপিছত ইছ্যু ষ্টেট আছাম ছিলেক্ট কৰি ডেট অফ ইছ্যুত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটৰ ইছ্যু ডেটটো কেলেণ্ডাৰৰ পৰা চুজ কৰি ল'ব। তাৰপিছত আপোনালোকৰ এড্ৰেছ ছেকশ্যনটো ফিল আপ কৰিব লাগিব। প্ৰেজেণ্ট এড্ৰেছ ফৰ কমিউনিকেশ্যনত আপোনালোকে ষ্টেট আছাম ছিলেক্ট কৰি
ডিষ্ট্ৰিক্টত আপোনালোকৰ হোম টাউন ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব। এড্ৰেছ বক্সত আপোনালোকৰ গাঁৱৰ নেম আৰু প'ষ্ট অফিচৰ নেম ভৰাব। ভিলেজ টাউন চিটিত যদি আপোনালোকে গাঁৱত থাকে গাঁৱৰ নেমটো ভৰাব, যদি আপোনালোকে টাউনত থাকে টাউনৰ নেমটো ভৰাব। তাৰপিছত আপোনালোকৰ পিন ক'ড এণ্টাৰ কৰি যদি আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেইম হয় তেন্তে আপোনালোকে চেক বক্সত ক্লিক কৰি ছেভত ক্লিক কৰিব। আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যন ছাকচেছফুলি ছেভ হৈ যাব। ইয়াৰ পিছত আপোনালোকে এক্স ছাৰ্ভিচমেন ডিটেইলছ এড কৰিব লাগিব। ডু ইউ ৱান্ট টু এভেইল দ্য বেনিফিটছ অফ এক্স ছাৰ্ভিচমেনত আপোনালোকে ন' ছিলেক্ট কৰিব। আৰ ইউ এ পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটিত ন' ছিলেক্ট কৰিব। ইকনমিকেলি বেকৱাৰ্ড ক্লাছ ডিটেইলছত আপোনালোকে ন' ছিলেক্ট কৰি ছেভ কৰিব। আপোনালোকৰ আদাৰ ডিটেইলছ ছাকচেছফুলি ছেভ হৈ যাব আৰু নেক্সট কৰিব। তাৰপিছত আপোনালোকে এডুকেশ্যন ডিটেইলছ এড কৰিব লাগিব। প্ৰথমতে আপোনালোকে ক্লাছ 10ৰ ডিটেইলছ এড কৰিব লাগিব। কোৱালিফিকেশ্যনত আপোনালোকৰ মেট্ৰিকুলেশ্যন অট'মেটিকেলি ফেচ হৈ আহিব। ষ্টেট আছাম ছিলেক্ট কৰিব। বৰ্ডত আপোনালোকে ছেবা এণ্টাৰ কৰিব, বা যদি আপোনালোকে CBSE হয় তেন্তে CBSE এণ্টাৰ কৰিব। ইয়েৰ অফ পাছিঙত আপোনালোকে কোনটো চনত ক্লাছ 10 পাছ আউট কৰিছিলে লিষ্টৰ পৰা ছিলেক্ট কৰিব। মাৰ্কছ অবটেইনত আপোনালোকে টোটেল মাৰ্কছ কিমান স্ক'ৰ কৰিলে ইয়াতে এণ্টাৰ কৰিব। টোটেল মাৰ্কছত 600 ভৰাব। আপোনালোকৰ পাৰ্চেণ্টেজ অট'মেটিকেলি ফেচ হৈ আহিব। তাৰপিছত ডিটেইলছ এড কৰিবলৈ আপোনালোকে এড বটনত ক্লিক কৰিব। নেক্সট আপোনালোকে ITI ডিটেইলছ এড কৰিব লাগিব। কোৱালিফিকেশ্যনত আপোনালোকে ITI ছিলেক্ট কৰি ল'ব। ট্ৰেডত আপোনালোকৰ ITI ট্ৰেড ছিলেক্ট কৰিব। ষ্টেট আছাম ছিলেক্ট কৰিব। নেম অফ ইনষ্টিটিউটত আপোনালোকে যোনখন কলেজৰ পৰা ITI পাছ আউট কৰিছে ইয়াত আপোনালোকৰ ইনষ্টিটিউট নেম এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ ITI পাছ কৰাৰ চনটো ইয়াত ছিলেক্ট কৰিব। মাৰ্কছ অবটেইনত আপোনালোকে ITIত টোটেল মাৰ্কছ যিমান স্ক'ৰ কৰিলে ইয়াতে এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ ITI টোটেল মাৰ্কছ ইয়াত এণ্টাৰ কৰিব। পাৰ্চেণ্টেজ অফ টোটেল মাৰ্কছত আপোনালোকৰ পাৰ্চেণ্টেজ অট'মেটিকেলি ফেচ হৈ আহিব। চাৰ্টিফিকেট ইছ্যু বাইত যদি আপোনালোকে NCVT হয় তেন্তে NCVT ছিলেক্ট কৰিব। যদি আপোনালোকে SCVT হয় তেন্তে SCVT ছিলেক্ট কৰি ল'ব। চাৰ্টিফিকেট টাইপত যদি আপোনালোকৰ NCVT আছিলে তেন্তে আপোনালোকে NTC ছিলেক্ট কৰিব। যদি আপোনালোকৰ SCVT হয় তেন্তে SCT ছিলেক্ট কৰি এডত ক্লিক কৰিব। আপোনালোকৰ এডুকেশ্যন ডিটেইলছ ছাকচেছফুলি এড হৈ যাব আৰু ইয়াত আপোনালোকে নেক্সট বটনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট আপলোডৰ পেজটো খোল খাই আহিব। যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে তেন্তে ইয়াত আপোনালোকে চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব লাগিব। তাৰ কাৰণে ডাউনলোড চাৰ্টিফিকেট ফৰ্মেটত ক্লিক কৰিব। যদি আপোনালোকে SC ST হয় তেন্তে SC ST চাৰ্টিফিকেটত ক্লিক কৰিব। যদি আপোনালোকে OBC হয় তেন্তে OBC চাৰ্টিফিকেটত ক্লিক কৰিব। যদি EWC হয় তেন্তে EWC ফৰ্মেট ডাউনলোড কৰিব। আপোনালোকে নিজৰ চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট ফৰ্মেটটো ছিলেক্ট কৰিব। আপোনালোকৰ চাৰ্টিফিকেট ফৰ্মেটটো এনেকৈ জেনেৰেট হৈ আহিব আৰু এইখন আপোনালোকে এটা প্ৰিণ্টত উলিয়াই ল'ব। এইখন হৈছে আপোনালোকৰ চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট ফৰ্মেট। এই ফৰ্মেটটো আপোনালোকে ফিল আপ কৰি আপোনালোকৰ ডিষ্ট্ৰিক্টৰ DC অফিচত নিব আৰু DC চাইন কৰাই আনিব। চাইন কৰা অনাৰ পিছত আপোনালোকে এই ফৰ্মেটটো কাষ্ট চাৰ্টিফিকেটত আপোনালোকে আপলোড কৰিব লাগিব। ইয়াত আপোনালোকৰ আধাৰ ডকুমেণ্ট, আধাৰ কাৰ্ড কপি, কাষ্ট চাৰ্টিফিকেট, ক্লাছ 10ৰ পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু ITIৰ পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট গোটেই ডকুমেণ্টছকেইটা ফটো মাৰি 5 MB ভিতৰত PDF বনাব আৰু ইয়াতে আপোনালোকে 1 by 1 ছিলেক্ট কৰি আপলোড কৰিব। তাৰপিছত আপোনালোকৰ হোৱাইট বেকগ্ৰাউণ্ডৰ এখন পাছপোৰ্ট চাইজ ফটো আৰু এটা ছিগনেচাৰ আপোনালোকে ইয়াত আপলোড কৰি ছেভত ক্লিক কৰি নেক্সট কৰিব। আপোনালোকৰ প্ৰফাইল ডিটেইলছ ছাকচেছফুলি ছেভ হৈ যাব। তাৰপিছত আপোনালোকে ট্ৰেইনিং স্লট ছিলেক্ট কৰিব লাগিব। আপোনালোকে যিকেইটা ট্ৰেইনিং স্লট ছিলেক্ট কৰিব বিচাৰে ইয়াত আপোনালোকে 1 by 1 ছিলেক্ট কৰিব পাৰে। তাৰপিছত আপোনালোকে চেক বক্সত ক্লিক কৰি ডিক্লেৰেশ্যন দিব আৰু আপোনালোকে যিখন ঠাইৰ পৰা এপ্লাই কৰি আছে ইয়াত এণ্টাৰ কৰি প্ৰিভিউ এপ্লিকেশ্যনত ক্লিক কৰিব। আপোনালোকৰ এপ্লিকেশ্যনৰ প্ৰিভিউ আহিব। যদি আপোনালোকৰ এপ্লিকেশ্যনত কিবা ভুল হৈ আছে তেন্তে আপোনালোকে এডিট বটনত ক্লিক কৰি এডিট কৰিব পাৰে। যদি আপোনালোকৰ সকলো ডিটেইলছ কাৰেক্টলি ফিল আপ কৰা আছে তেন্তে আপোনালোকে ছাবমিট বটনত ক্লিক কৰিব। এবাৰ এপ্লিকেশ্যন ছাবমিট কৰাৰ পিছত আপোনালোকে যদি আপোনালোকৰ এপ্লিকেশ্যনত কিবা ভুল হয় আৰু আপোনালোকে মডিফাই কৰিব বিচাৰে তেন্তে আপোনালোকে 50 টকাৰ পে'মেণ্ট কৰিব লাগিব। আপোনালোকে এপ্লিকেশ্যন ছাবমিট কৰাৰ আগতে আপোনালোকৰ এপ্লিকেশ্যনখন
এবাৰ ভালকৈ ক্ৰছ চেক কৰি ল'ব। যদি আপোনালোকৰ সকলো ঠিকেই আছে তেন্তে ইয়াত আপোনালোকে ছাবমিটত ক্লিক কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ছাকচেছফুলি ছাবমিট হৈ যাব আৰু আপোনালোকৰ এপ্লিকেশ্যন জেনেৰেট হৈ আহিব। যদি আপোনালোকে OBC বা আনৰিজাৰ্ভৰ হয় তেন্তে ইয়াত আপোনালোকে এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। যদি আপোনালোকে SC ST হয় তেন্তে ইয়াত আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে আৰু ইয়াত আপোনালোকে ভিউ এপ্লিকেশ্যনত ক্লিক কৰি আপোনালোকৰ এপ্লিকেশ্যনৰ এটা প্ৰিণ্ট আউট উলিয়াই ল'ব। এনেকৈ আপোনালোকে NF ৰেলৱে এপ্ৰেণ্টিছশ্বিপ পষ্টৰ অনলাইন এপ্লিকেশ্যন নিজৰ মোবাইলৰ পৰা ছাবমিট কৰিব পাৰে। আজিৰ ভিডিঅ'ত ইমানে আছিল। যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেন্তে ভিডিঅ'ত এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।